অৰুণাচলৰ পাহাৰত নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফেটুকাৰে বাঢ়ি আহিল গাইনৈ আৰু গাইনৈৰ পানীয়ে ইতিমধ্যে লেচিয়া নৈৰ ওপৰত থকা যি আচল লেচিয়াৰ যি সুঁতি আছে লেচিয়া সুঁতিৰ যি আমগুৰিলৈ যোৱা পথ আমগুৰি যোৱা পথৰ এটা অংশ ইতিমধ্যে অঁতুৱাই নিছে। কিছু সময় পূৰ্বে মই সামগ্ৰিক দৃশ্যাংশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু ইতিমধ্যে ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ বুলি যিটো আচলতে চমু পথ হিচাপে বিবেচিত বঙালমাৰী আমগুৰি হৈ আচলতে যি মেচাকি বা পিপলগুৰি হৈ যিহেতু ডিব্ৰুগড়লৈ যোৱা পথ আৰু এই ডিব্ৰুগড়লৈ যোৱা এই চমু পথ হিচাপে বিবেচিত এই পথছোৱাৰ লেচিয়া দলঙৰ ওপৰত থকা এখন লেচিয়াৰ ওপৰত থকা এখন দলঙৰ এই এটা মোৰ ইতিমধ্যে খহাই নিছে আৰু যাৰ ফলশ্ৰুতিত পোনপটীয়া যোগাযোগ বিচ্ছিন্ন হৈছে বুলি ক'ব লাগিব। আমগুৰি পঞ্চায়তকে ধৰি নামনি চিচিটঙানীকে ধৰি এই কেইবাটাও পঞ্চায়তৰ আৰু এই পথেৰে দৈনিক যিটো হাজাৰ হাজাৰ লোক অহা যোৱা কৰে, কিন্তু এই পথটোৰ এতিয়া যোগাযোগ বিচ্ছিন্ন হোৱাৰ পিছত ৰাইজৰ যথেষ্ট আহুকালৰ সন্মুখীন হ'ব। আৰু এটা কথা উল্লেখ কৰিব লাগিব, মই যদি এটা দৃশ্যাংশ দেখুৱাব খুজিছোঁ, ইয়াৰ পৰা নাতি দূৰত্বত ইতিমধ্যে বিগত বৰ্ষত জলসম্পদ বিভাগে ধেমাজি জলসম্পদ বিভাগে মথাউৰি নিৰ্মাণৰ দায়িত্ব দিছিল তিনিগৰাকীকৈ ঠিকাদাৰক আৰু বিভাগীয় কৰ্তৃপক্ষই আচলতে গোটেই বিষয়বস্তুটোৰ ওপৰত বিজ্ঞানসন্মতভাৱে হয়তো বিবেচনা নকৰিল, যাৰ ফলশ্ৰুতিত বৰ্তমানৰ যি অৱস্থা এই অৱস্থাটো এনেধৰণৰ এটা কুফল বুলি ক'ব লাগিব। কাৰণ তেওঁলোকে যিধৰণে ইয়াত দলঙেৰে যিধৰণে পানী পাৰ হ'ব লগা হৈছে, ইয়াত যথেষ্ট চাপৰ সৃষ্টি হৈছে। আৰু ইতিমধ্যে যিহেতু গাইনৈৰ যি বাওঁপাৰৰ মথাউৰি সাপে কাটি অংশত ইতিমধ্যে পুৱাৰ ভাগত যিহেতু পানী বাগৰিছিল, ৰাইজৰ আৰু তৎপৰতাত সেই সাপে কাটি অংশ যিহেতু নিয়ন্ত্ৰণলৈ আহিছে আৰু হয়তো যদিহে গাইনৈৰ জলপৃষ্ঠ অধিক বৃদ্ধি হৈ থাকে, যদি বৰষুণ অব্যাহত থাকে, তেনেহ'লে এই লেচিয়া দলঙৰ এই অংশটোৰ বা ইয়াৰ খহনীয়াৰ পৰিমাণ আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। মই সামগ্ৰিক দৃশ্যাংশটো দেখুৱাইছোঁ। ইতিমধ্যে জিলা প্ৰশাসনৰ লোকসকলো উপস্থিত হৈছে আৰু স্থানীয় সচেতন ব্যক্তিসকলে যিটো বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে। আমি যিহেতু ইয়াৰ এগৰাকী স্থানীয় ব্যক্তি আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। গোটেই কথাটো কেনেকৈ গম পাইছিলে? এইটো প্ৰায় আজি এমাহমানৰ আগতে পানী যিটো বাঢ়িছিলে, খৰালি হোৱা মানে খৰাং মৰাৰ আগতেই ৰিউচন হৈছিলে, তাৰমানে খহনীয়া লাগিছিলে। পিডব্লিউডি ডিপাৰ্টমেণ্টে যি ধৰণে কাম কৰিছিলে, প্ৰটেকশ্যনৰ কাৰণে যিটো কাম কৰিছিলে, এই প্ৰটেকশ্যনৰ কামটোতো ওপৰত মাৰি থৈছে, য'ত নেকি তলৰ পৰা খহি আহে, নদীখনে তলতে খানে, তলৰ পৰা প্ৰটেকশ্যনটো ব্যৱস্থা নকৰিলে, কিন্তু ওপৰতে কোনোবা ঠিকাদাৰে কাম কৰিছে বোলে, কিন্তু কোনো ভাল কাম কৰা নাছিলে। সেইটো কাৰণে এইটো অৱস্থালৈ গৈছে। যাতায়াতটো যে মেইন যাতায়াত গোটেই ডিব্ৰুগড়ৰ পৰা যিমান বেমাৰ চেমাৰ হোৱাৰ মানুহবিলাকে এইটো পথেদি ডিব্ৰুগড়ত ট্ৰিটমেণ্ট কৰিবলৈ যায়। তো দুখনীয় বিষয়, ইয়াত যে আমাৰ এই যিটো যাতায়াত পিডব্লিউডিৰ যিটো ৰাস্তা, এই ৰাস্তাটোত 5খনকৈ দলং আছে। এই 5খন দলঙত পানীটো সৰকি যায়। এতিয়া এখন দলঙত যাবলৈ ব্যৱস্থা কৰিছে। তো এখন দলঙত এইটো বহুত সমস্যা হ'ব। এই সমস্যা মানে আমাৰ ধেমাজি টাউনখনো সমস্যা আহিব। এই ধেমাজি টাউনখনৰ সমস্যা কিয় আহিব, যেতিয়া যেনেকৈ 4খন দলঙত পানী সৰকি যায়, 100 মিটাৰ 150 মিটাৰ 4খন দলং আছে, দলঙত সৰকি যোৱা পানীখিনি এখন দলঙত যেতিয়া সৰকাবলৈ আজি দেখিলে এইটো ৰূপটো দেখি পাইছে কেনেধৰণে খহাইছে। কম পানী হওঁতে ইমান খৰাঙত গোটেই পানী শুকাই গৈছিলে। এই মথাউৰিটোৱে কিন্তু বহুত একশ্যনতে প্ৰেছাৰটো বহুত পেলাব। মথাউৰিটো নিৰ্মাণৰ ক্ষেত্ৰত এতিয়া দেখিলোঁ নদীখন মথাউৰি কিনাৰে কিনাৰে বৈ আহিছে। যি ঠিকাদাৰে কাম কৰিছে তাতো কিনাৰৰ পৰা মাটি কাটি উঠাইছে। মই DC মহোদয়কো জনাইছোঁ আৰু END ডিপাৰ্টমেণ্টকো জনাইছোঁ। জনোৱাৰ স্বত্তেও তেখেতলোকে ওচৰৰ পৰা এইটো ঠিকাদাৰজনে ওচৰৰ পৰা মাটি কাটি বনাইছে। এই যিখিনি আমি খেতি কৰি খাওঁ, সৰিয়হ খেতি কৰোঁ, গোটেই অসমৰ মানুহে জানে ধেমাজিত যে এইটো বঙালমাৰী লেচিয়া পাৰত সৰিয়হ খেতি হয়। গোটেই অসমৰ মানুহে যে অসমৰ মানুহ ইয়াত চাবলৈ আহে, গোটেই মথাউৰিটোৰ কাৰণে দলংখনৰ অৱস্থা এইটো হৈছে, যাতায়াতটো ছিগা ব্যৱস্থা হৈছে। হয়, এগৰাকী স্থানীয় ব্যক্তি। আৰু মই দেখুৱাইছোঁ যে এটা যদি আপুনি চাই যে এইখন নদীৰ বৰ্তমান যিধৰণে কোবাল সোঁত বৈ গৈ আছে, কাৰণ যদিহে অৰুণাচলৰ পাহাৰত যিটো বতৰ যথেষ্ট ডাৱৰীয়া আৰু বৰষুণ যদি এনেধৰণে নেৰানেপেৰা বৰষুণ থাকে, তেনেহ'লে আচলতে 5খন দলঙেৰে যাব লগা যি পানী, সেই পানী কিন্তু এখন দলঙেৰে পাৰাপাৰ হৈছে, যাৰ পৰিপ্ৰেক্ষিতত জলসম্পদ বিভাগে নিৰ্মাণ কৰা যি মথাউৰি, বাওঁপাৰৰ মথাউৰি আৰু সোঁপাৰৰ মথাউৰি নিৰ্মাণ কৰি থকা হৈছে। কিন্তু সেই মথাউৰি নিৰ্মাণ কৰি থকাৰ পিছতো যিহেতু এটা কথা উল্লেখ কৰিব লাগিব যে সেই মথাউৰি নিৰ্মাণৰ বিসংগতি আছে আৰু বিসংগতিৰ কুফল এয়া আচলতে সুফল হোৱা নাই, কুফল হৈছে। আৰু এই দলংখনতো যথেষ্ট চাপৰ সৃষ্টি কৰিছে। উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষগৰাকী আছে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি ল'ল সদ্যহতে।
ইতিমধ্যে কৈছে যে বাৰিষা এই পানীটো নহলোৱাৰ আগতেই ইয়াতে খহনীয়া হৈছিলে, তেতিয়া PWD ফালৰ পৰা সঠিকভাৱে আচলতে ইয়াতে ব্যৱস্থা নোলোৱাৰ কাৰণে আজি মই শুনিছোঁ কথাটো। ইয়াৰ ৰাইজে কৈছে যে এইটো আগতে মানে এইটো ফুটি আছিলে, তাতে এই মাটিটো ইয়াত ভৰাই আছিলে, কিন্তু যি ধৰণে ল'ব লাগিছিলে নাই লোৱা বুলি কৈছে। কিন্তু সেই কথাটো মই ৰাইজৰ পৰাই শুনিছোঁ। আৰু ইয়াত যিহেতু ইয়াত একটাক মাটি পৰি আছে, গতিকে হয়তো তেনেকুৱা জানে, কিন্তু আমাৰ প্ৰশাসনে মানে আমাৰ PWD বিভাগে এইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। সেইটো সময়ত হয়তো তেখেতে কৰা নাই, আজি এনেধৰণৰ ফল ভুগিব লগা হৈছে। তেনেকুৱা হ'ব পাৰে। হয়, আমাৰ আমি যিহেতু অসম জাতীয় যুৱ পৰিষদৰ প্ৰতিনিধি আছে, আমি তেখেতৰ পৰা কিছু জানিব চেষ্টা কৰিম। যিহেতু বাৰে বাৰে যে ধেমাজিত বান সমস্যা মুক্ত হোৱাৰ দিশে আগবাঢ়িছে, কিন্তু তাৰ পিছতো আমি দেখিছোঁ যে কিছু বিভাগীয় আচলতে আশাপূৰ্ণ কামৰ প্ৰতিফল এয়া নিশ্চিতভাৱে সেয়াই ক'ব পাৰি। হয়, যিহেতু আপোনালোকে জানে গাই নৈ দুই পাৰৰ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিবৰ কাৰণে আমি দীৰ্ঘদিনে দাবী জনাই আহিছিলোঁ। আৰু আজি এই কথা পুনৰবাৰ প্ৰতীয়মান হৈছে যে দলঙৰ যিটো মাথা ছিঙিলে গাই নৈ বাঢ়নী পানীয়ে, তাৰ পৰা প্ৰমাণ হৈছে যে তেওঁলোকে গাই নৈ দুইটাৰ পৰা মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ কাৰণে। আজি যিহেতু আপোনালোকে জানে এই পথটোত যি দুখন দলং আছে, সেই দলংখনেদি সেই গাই নৈ যিসমূহ নদীৰ পানীসমূহ যাবৰ কাৰণে যথেষ্ট নহয়, সেই ইয়াত তেখেতলোকে বহল কৰিব লাগিছিলে এই অংশটো। তাৰ তেতিয়াহে এই যি বহন ক্ষমতা, সেই বহন ক্ষমতা অনুযায়ী এই দলঙৰ যি মথাউৰি নিৰ্মাণ কৰিছে বা এই অঞ্চলৰ জনসাধাৰণ নিৰাপদ হ'লহেঁতেন। কিন্তু তাকে নকৰি তেওঁলোকে খৰধৰকৈ মথাউৰিটো নিৰ্মাণ কৰিছে, আৰু যাৰ ফলত আজি এই অঞ্চলত বসবাস কৰা জনসাধাৰণে জীয়াতু ভোগ কৰিব লগা হৈছে। আজি প্ৰতিটো মুহূৰ্ততে তেওঁলোকে উজাগৰি ৰাতি নিশা কটাব লগা হ'ব। আজি ধৰক এই অঞ্চলটো হৈছে যিহেতু আমাৰ যি বগীবিল বা ডিব্ৰুগড়লৈ যাব বা ডিব্ৰুগড় মেডিকেল বা ধেমাজি মেডিকেললৈ আহিবৰ কাৰণে এটা চমু পথ, এই চমু পথটোৱে যদি আজি ছিঙি লৈ গৈছে, তেনেহ'লে এই অঞ্চলত বসবাস কৰা জনসাধাৰণে জীয়াতু ভোগ কৰিব লাগিব। যিহেতু তেওঁলোকৰ আজি সাধাৰণ জ্বৰ এটা হ'লেও ধেমাজি মেডিকেললৈ আহিব নোৱাৰে বা ডিব্ৰুগড় মেডিকেললৈ তেওঁলোকে যাব নোৱাৰে। এই ধেমাজি প্ৰশাসনে এই কথাটো মথাউৰি নিৰ্মাণ কৰা আৰু পথ নিৰ্মাণ কৰাৰ আগতে এই কথাটো চিন্তা কৰিব লাগিছিলে। আচলতে তেওঁলোকে সম্পূৰ্ণ যি চৰকাৰী ধন তেওঁলোকে যি ৰূপে ব্যৱহাৰ কৰিব লাগিছে ব্যৱহাৰ নকৰি তেওঁলোকে অসৎ কাৰ্যত ব্যৱহাৰ কৰাৰ কাৰণে আজি এই জনসাধাৰণে এনেধৰণে ভোগ কৰিব লগা হৈছে। সেয়ে আমি দাবী জনাইছোঁ শীঘ্ৰেই ইয়াতে তেওঁলোকে দীৰ্ঘম্যাদী কাৰ্য হাতত লওক, আৰু যাতে এই অঞ্চলত বসবাস কৰা প্ৰত্যেকজনৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা সুনিশ্চিত হওক। এই যিটো নতুন মথাউৰিটোৰ কাৰণে আজি এই দলংখনত এনেধৰণে প্ৰেছাৰ পৰিলে বুলি ভাবে নেকি? হয়, সেই কথাটোৱে কৈছোঁ। আমি যে গাই নৈ দুই পাৰৰ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিবৰ কাৰণে দাবী জনাই আহিছিলোঁ। তাৰ মূলতে হৈছে আপোনাৰ গাই নৈ যি বহন ক্ষমতা আছে, সেই বহন ক্ষমতা অনুযায়ী আপোনাৰ এই এখন দলঙেদি সেই পানী গাই নৈ যি বাৰিষা ভয়াৱহ ৰূপত আহে, সেই পানী কিন্তু কেতিয়াও যাব হয়, এখন দলঙেৰে যিটো পাৰ হ'ব নোৱাৰে এই পানী, আৰু সেই বহন ক্ষমতা কম হোৱাৰ বাবে এনেধৰণৰ এটা ঘটনা সংঘটিত হ'বলৈ পালে। আৰু আজি যিহেতু এই আমগুৰি যি আচলতে সংযোগী পথ, এই লেচিয়া দলঙৰ এই অংশটো যিহেতু আজি খহাই নিছে, আৰু যিহেতু এই পথেৰে যদি এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে এই পথেৰে অহা যোৱা কৰা যিসকলে আচলতে চমু পথ হিচাপে ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈ আহে, বা ধেমাজিৰ পৰা যদিহে আপুনি যদি এই পথেৰে যাম বুলি ভাবিছে, তেনেহ'লে এতিয়াৰ পৰা আপোনালোকে এই পথেৰে পোনপটীয়া যোগাযোগ বিচ্ছিন্ন হৈছে, আৰু অন্য বিকল্প মূল ৰাষ্ট্ৰীয় ঘাইপথে তেওঁলোকে যোগাযোগ কৰিব লাগিব, যাৰ কাৰণে এই পথ ইতিমধ্যে সংযোগ বিচ্ছিন্ন হৈছে। আৰু জিলা প্ৰশাসনে যেতিয়ালৈকে মেৰামতি নকৰে বা এই পথেৰে যদি সুচল ব্যৱস্থা কৰি নিদিয়ে, তেনেহ'লে এই পথ বিচ্ছিন্ন হৈ থাকিব। আৰু গাই নৈৰ পাৰৰ যিসমূহ সাপেখাতি আমি উল্লেখ কৰিছোঁ যে সাপেখাতি মথাউৰিও যথেষ্ট ভাবুকি আৰু তীব্ৰ চাপৰ সৃষ্টি কৰিছে, সেই অংশটো যাতে অতি শীঘ্ৰে যাতে তেওঁলোকক সবল মথাউৰি হ'বলৈ যদি নকৰে, তেনেহ'লে কিন্তু বেতনী পাম পঞ্চায়ততো যথেষ্ট আচলতে বানে ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা আছে।